নাৰায়ণপুৰ শিমলিগুৰিত গুলিয়াই এজনক হত্যা। পাৰিবাৰিক কন্দলৰ পৰিণতিতেই হ'ল গুলিয়াগুলিৰ ঘটনা। পিষ্টলৰ গুলিয়ে ভেদ কৰিলে প্ৰণৱজ্যোতি গগৈৰ বুকু। কিন্তু প্ৰশ্ন হৈছে, ক'ৰ পৰা কেনেকৈ নাৰায়ণপুৰত ওলাল মাৰণাস্ত্ৰ? আততায়ীৰ গুলীত নিহত হোৱা এইজন প্ৰণৱজ্যোতি গগৈ। শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰা হ'ল প্ৰণৱজ্যোতি গগৈক। এতিয়া আহোঁ, কেনেকৈ আৰু কিয় সংঘটিত হ'বলৈ পালে এই গুলিয়াগুলিৰ ঘটনা? কিছুদিন পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল কবিতা গগৈ। ধলপুৰৰ দুবিয়াল চুকত ঘৰ আছিল কবিতা গগৈৰ। পাৰিবাৰিক কন্দলৰ বাবে কবিতা কিছুদিন ধৰি আছিল মাতৃগৃহতেই। মাতৃগৃহৰ পৰা কবিতাক স্বামীগৃহত থবলৈ আহিছিল তিনিজন যুৱক। তিনিজন যুৱকৰ লগতে আহিছিল এগৰাকী মহিলাও। আৰু কবিতা মাতৃগৃহ আহি পোৱাৰ পাছতেই পুনৰ আৰম্ভ হ'ল দুৰ্বাদল কাজিয়া। তেনে সময়তে কবিতাক থবলৈ অহা পুতুকণ কোঁৱৰে পিষ্টল উলিয়াই গুলিয়াবলৈ উদ্যত হয় কবিতাৰ স্বামীক। কিন্তু ভুলবশতঃ গুলিয়ালে তেওঁলোকৰ লগতে যোৱা প্ৰণৱজ্যোতি গগৈকহে। ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলত বিৰাজ কৰিছে চাঞ্চল্য। নিৰাপত্তাৰ দাবীও তুলিলে স্থানীয় একাংশ লোকে। আমি মানে ৰাতিপুৱাহে গম পাইছোঁ, তালৈ মানে তেওঁ ভিনীয়েকজনৰ ঘৰ আমাৰ নস্পত বুলি কৈছে, প্ৰণৱৰ ভিনীয়েকৰ ঘৰ। তাৰপিছতে মানে ৰাতি 10টামান বজাত ইয়ালৈ ফোন কৰিলে যে শাহুৱেকে ফোন কৰিছে, তাৰমানে আমাৰ ছোৱালীজনী সেই প্ৰণৱৰ বায়েকজনী যেনিবা শাহুৱেকে ফোন কৰিছে যে আমাৰ সেই বাবু মৰিলে, বাবু মানে হ'ল প্ৰণৱৰ ভিনীয়েক, যে ঢুকালে, আপোনালোক আহক। এতিয়া সিহঁতিও মানে খৰ ধৰ কৰি গুচি গ'ল। যোৱাৰ পাছতহে এতিয়া সেইখিনি তাত হৈছেগৈ আৰু। এতিয়া শুনামতে যিজনী বোৱাৰী গৈছিলে, মানে প্ৰণৱৰ যিজনী তিৰোতা গৈছিলে, তেওঁ মানে কৈছে, এলিনা নামটো, তেওঁ কৈছে যে এনেকুৱা এটা হ'ল, তেনেকৈ আমি যোৱাৰ লগে লগে সিহঁতি মাৰপিট কৰি মানে ধৰিছে, বান্ধিছে আৰু সিহঁতৰ VDBয়ে মাৰিছে বুলি কৈছে। গুলিটোৰ কথাটো আমি তেনেকৈ মানে সম্পূৰ্ণ কনফাৰ্ম নহয়, মানে কেলৈ কোনে মাৰিছে কি কথা আমিতো শুনিছোঁহে। এতিয়া তাত থকাসকলে গম পাব যে কেনেকৈ কি কাহিনীটো হ'ল। গুলি লগাটো হয় আৰু সেয়া ডেটেই হৈ গৈছে আৰু। গুলিৰ শব্দ শুনি প্ৰথমে গাঁওবাসীয়ে ভাবিছিল যে বন্যহস্তী খেদিবলৈ কোনোবাই বোমা বাৰুদ ফুটোৱা বুলি, কাৰণ এই অঞ্চলটোত প্ৰায়ে বন্যহস্তীয়ে চলাই আহিছে উপদ্ৰৱ। ঘৰৰ পৰা সকলো লোক বাহিৰলৈ ওলাই অহাৰ পাছতহে উদ্ঘাটন হ'ল প্ৰকৃত ৰহস্য। নাৰায়ণপুৰৰ পৰা পদ্ম বৰাৰ ৰিপৰ্ট, প্ৰথম খবৰ।